কিমানলৈকে পঢ়িলা? নৱম শ্ৰেণীলৈকে। মানে পঢ়া বাদ দিবলগীয়া পঢ়া বাদ দিবলৈ দেউতা বেমাৰ হ'ল আৰু ঘৰো দায়িত্ব পৰিলে। মই স্কুল গ'লে ঘৰ চলা মানে, সেইকাৰণে মই পঢ়া বাদ দি ঘৰ চলা কামত আহিলোঁ দিন হাজিৰা কৰিবলৈ। বোৱাৰীক দিছা অৰুণোদয়, মতাবক দিছা কৃষকৰ টকা, ছোৱালীক দিছা ৰঙা স্কুটি, আমাৰহে কপাল ফুটা। ইয়াৰ পৰা হাজিৰা কৰি কেই টকা পোৱা? হাজিৰা এতিয়া বৰ্তমান 500 টকাই পাওঁ। তাৰপৰা তেনেকৈ ঘৰ চলি গৈ আছে। খেতি পথাৰ কৰিবলগীয়া হয়, দূৰতো কাম কৰিব যাব নোৱাৰোঁ, ভাইটি ভণ্টি সৰু, মাও অকলীয়া হৈ যায়। দিন হাজিৰা নকৰিলে ঘৰ নচলে, ভাইটি ভণ্টিও সৰু, চাউলো কিনিব লাগে, ঘৰৰ বস্তু পাতি কিনিব লাগে, তাৰপৰা দেউতাক দৰৱো আনিব লাগে। যদি মই স্কুল যাওঁ তেনেহ'লে ঘৰ নচলে। এগৰাকী প্ৰতিভাৱান যুৱকক আজি আপোনালোকক চিনাকি কৰাই দিব ওলাইছোঁ। যুৱকজনৰ নাম ৰিয়ান ৰক্তিম দুৱাৰা। ছ'চিয়েল মিডিয়াত যুৱকজনে পোষ্ট কৰা ভিডিঅ'ত ভিউজ হয় মিলিয়ন মিলিয়ন। আনক হহুৱাই ভাল পোৱা যুৱকজনে কিন্তু নিজেই এবুকু যন্ত্ৰণা আৰু বিষাদ বুকুত কঢ়িয়াই লৈ ফুৰিছে। আৰ্থিক দৈন্যতাৰ বাবে যুৱকজনে পঢ়িব নোৱাৰিলে, নৱম শ্ৰেণীলৈকে পঢ়িলে। ছ'চিয়েল মিডিয়াত নিতৌ খহুতীয়া ভিডিঅ' বা কমেডি বা পেৰডি গীতেৰে সাধাৰণ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকৰ মন জয় কৰিবৰ কাৰণে সক্ষম হৈছে। কিন্তু ৰিয়ান ৰক্তিম দুৱাৰাই নিজে কৰিবলগীয়া হয় দিন হাজিৰা। আনক হহুৱাই ভাল পোৱা যুৱকজনে কিন্তু নিতৌ দিন হাজিৰা কৰি নিজৰ ভাতৃ, নিজৰ ভগ্নীক পঢ়ুৱাই থাকিবলগীয়া হৈছে। নিজে কিন্তু আৰ্থিক দৈন্যতাৰ বাবে পঢ়িব নোৱাৰিলে। মোৰ লগত আছে লখিমপুৰৰ লালুকৰ পুখুৰী পৰিয়াৰ এগৰাকী ৰিয়ান ৰক্তিম দুৱাৰা। মই কৈছোঁৱে যে ৰিয়ান ৰক্তিম দুৱাৰাৰ ছ'চিয়েল মিডিয়াত যিকোনো ভিডিঅ' পোষ্ট কৰাৰ লগে লগে ভিউজ হয় বহু মিলিয়ন। আৰু সেইগৰাকী ৰিয়ান ৰক্তিম দুৱাৰাই এতিয়া দিন হাজিৰা কৰিবলগীয়া হৈছে। মই প্ৰথমে তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু অসমবাসীক ইয়াৰ জৰিয়তে ৰঙালী বিহু আগন্তক শুভেচ্ছা জনাইছোঁ। আৰু আমি আহি তোমাক ইয়াতে পাইছোঁ, তুমি হাজিৰা কৰি আছা। এই হাজিৰা কৰা কামটো কেতিয়াৰ পৰা কৰা? যোগালী কৰা মিস্ত্ৰীৰ লগত? যোগালী কৰোঁ, কেতিয়াবা ৰঙৰ কাম কৰোঁ, কেতিয়াবা বিয়া ঘৰত কেটাৰিং কৰোঁ। যোগালী বহুত সৰুৰ পৰাই কৰি আছোঁ, আজি 6 বছৰমানেই হ'ল যোগালী কৰি থকা। এনেধৰণে ঘৰ চলাব লাগে, দেউতাও নাই, ভাইটি ভণ্টিক পঢ়াব লাগে দিন হাজিৰা কৰি, আৰু ঘৰৰ বজাৰ সমাৰ কৰিব লাগে। তুমি নিজে কৰিবলগীয়া? হয়, মই নিজে কৰোঁ। কিমানলৈকে পঢ়িলা? নৱম শ্ৰেণীলৈকে। মানে পঢ়া বাদ দিবলৈ দেউতা বেমাৰ হ'ল আৰু ঘৰো দায়িত্ব পৰিলে। মই স্কুল গ'লে ঘৰ চলা মানে, সেইকাৰণে মই পঢ়া বাদ দি ঘৰ চলা কামত আহিলোঁ দিন হাজিৰা কৰিবলৈ। তুমি দেখিছোঁ, ফেচবুকতো দেখিছোঁ, ইনষ্টাগ্ৰামত দেখিছোঁ, তোমাৰ যিবিলাক ভিডিঅ' সেইবিলাক বহু মিলিয়ন ভিউজ হয়। মূলতঃ তুমি খুখুতীয়া ভিডিঅ'বিলাক পোষ্ট কৰা। কেনেকৈ মনলৈ আহিল যে এনেকৈ এই কমেডি ভিডিঅ'বিলাক মই বনাই থাকোঁ? কাম কৰিব যেনে বিভিন্ন ধৰণৰ মানুহ লগ পোৱা হয়, আকৌ বিভিন্ন ধৰণৰ লগৰবোৰ পোৱা হয়, তেনেকৈ ধেমালি আৰম্ভ হৈ যায়। ধেমালিৰ মাজে মই ভাবিলোঁ মানে এইটো শব্দ এইটো এনেকৈ কৰিলে ভাল লাগিব কিবা এটা, তেনেকৈ কামৰ পৰা গৈ চিন্তা হৈ যায়। আৰু কবিতাবিলাকো পোষ্ট কৰা তুমি? কবিতা কওঁ, মামাক লৈ যোৱা বছৰতে কবিতা গাইছিলোঁ। সেই কবিতা মামাক লৈ গোৱা কবিতাটোৰ পৰাই অলপ মৰম পালোঁ। তেতিয়াৰ পৰাই মই হয় নিশ্চয় শুনাইছোঁ। জাতীয় পিতা মহাত্মা গান্ধী, নৰেন্দ্ৰ মোদী খুৰা, ৰাহুল গান্ধী মাহিদৰ পুতেক, অখিল গগৈ নিচাদৰ ল'ৰা, অসমৰে মুখ্যমন্ত্ৰী আমাৰে হিমন্ত মামা, তোমাৰে আমি মৰমৰ ভাগিন আমাকো অলপ চাবা, বোৱাৰীক দিছা অৰুণোদয়, মতাবক দিছা কৃষকৰ টকা, ছোৱালীক দিছা ৰঙা স্কুটি, আমাৰহে কপাল ফুটা। সেইটো কেতিয়া লিখিছিলা? যোৱা বছৰ এপ্ৰিল মাহত গাইছিলোঁ। হয়, এতিয়া এবছৰ হ'ব গৈ আছে। ক্লাছ 9লৈকে পঢ়িছে এগৰাকী ৰিয়ান ৰক্তিম দুৱাৰা, আৰু নিতৌ ছ'চিয়েল মিডিয়াত এনেধৰণৰ খুখুতীয়া কবিতা ভিডিঅ'বিলাক পোষ্ট কৰে ৰিয়ান ৰক্তিম দুৱাৰাই। আজি এঘৰ লোকৰ চোতালত হাজিৰা কৰি আছে, যোগালী কাম কৰি আছে। আমি আহি ওলালোহি আৰু ৰিয়ানৰ লগত কিছু কথা পাতিছোঁ। তাৰপিছত আৰু কবিতা লিখিছা তেনেকুৱা? কবিতা গাইছিলোঁ, প্ৰেমৰ কবিতা, সেইটো ধেমালিয়ে মানে কবিতাটো। শুৱনি আমাৰ অসমখনি বিভিন্ন মাইকে ভৰা, নিজৰ মতা থাকোঁতে আনৰ লগত ঘূৰা, তাৰে দুজনী গোটৰ প্ৰেচিডেণ্ট, মেনেজাৰ লগত লেনদেন, ৰাতি বিচনাত হাই হেল্ল' মোবাইল মাৰে হেং, হাতৰ খাৰু কাণৰ ফুলি লগাই নেল পলিচ, সঁচাকৈ বোৱাৰীবোৰ কিয় ইমান ৰোমান্টিক, নিজৰ মতা থাকোঁতে আনৰ লগত ঘূৰা, তেনেকুৱা মতাবোৰক কয় দিল খোলা।
এইবিলাক মানে কেনেকে তোমাৰ মনলৈ এনেই ধেমালিতেই লিখা লিখা ধেমালিতে হৈ যায় কেতিয়াবা কিছুমান এনেকুৱা ঘটনা গাঁৱতো ঘটি যায় যে সেইকাৰণে মানে এইবোৰ লৈ হৈ যায়গে আমি দেখিছো তুমি তোমাৰ ভিডিঅ' পোষ্ট কৰা কিছুমান খুখুতীয়া ভিডিঅ' অকমান শুনো কিবা তেনেকুৱা ভিডিঅ'ৰ কিবা যদি মনত আছে পাই শুনাইছো আৰু এটা মাটি কিনিবা কণীয়া কণী গৰু কিনিবা গাই ছোৱালী কিনিবা ছোৱালী আনিবা কলি মলি তাইহে ঘৰখন ধৰি খায় আৰু জীৱনটো ভগৱানৰ হাতত তোমাৰ হাতত মোবাইলটো চাৰ্জত দিয়া চলাই থকা দেহাও আৰু এটা নাটক এখন মানে নাটকৰ নাম এটা কৈছো কমেডি অধমৰ টোপনি খতি ৰাতি পাই বিচনা পাতি উলংগমুনি বস্ত্ৰখন ধৃতৰাষ্ট্ৰ চকু অপাচন তুমি মাজতে মামাক লৈ পেৰডি গীতো গাইছা তুমি গীত ৰিলিজ কৰিছিলা আচ্ছা এই যে গীতটোতো তুমি ষ্টুডিঅ'ত গাবলগীয়া হ'ল খৰচখিনি কেনেকে খৰচখিনি মানে মই এতিয়া দিন হাজিৰা কৰি যিকেইটা ভাইটি ভণ্টিক কাপোৰ কানি বেগ ফলি কিনি বা ঘৰ বজাৰ সমাৰ কৰি যদি 400 টকা পাওঁ দিনটোত তাই 300 টকা ঘৰৰ কামত খৰচ কৰি আৰু 100 টকা গোটাই তেনেধৰণে 8-9 হাজাৰ টকা গোটাই ষ্টুডিঅ'লৈ যাওঁ মই বৰ্তমান নাৰায়ণপুৰত কৰি আছো দীপক দা ষ্টুডিঅ'ত তাতে তেনেকে কৰি আছো গীতটো শুনো গীতটো শুনাই দিছো আমাক ভাগিন বুলি মাতি 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 মামাই নাচাই উলতি মহিলাবোৰক অৰুণোদয় অমিত কল আৰু টকা 10,000 ফি মাইকীয়ে নুবুজে ঘৰত কৰে আমনি মামাই আকৌ ৰুব দিয়ে জানানে গছপুলি কলি যুগত তুমি মামা হলা কৃষ্ণ বুৱাৰী সকল গোপিনী তোমাৰ ঘৰত ভণ্টি আছে ভাইটি আছে আৰু মা আছে ভাইটি ভণ্টি কিমানত পঢ়ি আছে ভণ্টি এবাৰ ক্লাছ 1ত পাইছে এটা ভাইটি ক্লাছ 5ত পাইছে আৰু এটা 2ত পাইছে সৰু ভাইটি হাত মোতকে যথেষ্ট সৰু ইয়াৰ পৰা হাজিৰা কৰি কেই টকা পোৱা হাজিৰা এতিয়া বৰ্তমান 500 টকাই পাওঁ তাৰপা তেনেকে ঘৰ চলি গৈ আছে খেতি পথাৰ কৰিবলগীয়া হয় দূৰতো কাম কৰিব যাব নোৱাৰো ভাইটি ভণ্টি সৰু মাও অকলীয়া হৈ যায় এনে গাঁৱতে এনেকে কাম কৰি আছো মিস্ত্ৰীৰ লগত যোগালি কৰি আছো ছচিয়েল মিডিয়াত কেতিয়াৰ পৰা আহিছা তুমি এনে ফেচবুক একাউণ্ট এটা চলাই আছিলো 2019 চনৰ পৰা মাজে সময় ভিডিঅ' কৰি থাকো তাৰপিছত যোৱা বছৰ এই মামা কবিতাটো গাই অলপ ৰাইজে মৰম পালো তেতিয়াৰ পৰা মই এই 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বেছিকে ভিডিঅ' বনাব আৰম্ভ কৰিলো তেতিয়াৰ পৰা মৰম পাইছো অলপ ৰাইজৰ ফেচবুকৰ পৰা অলপ চলপ আৰ্নিং আহিছে হয় ৰিলছ বনাই পাওঁ মাহে 4-5 হাজাৰ টকা এটা মনটো ভালো লাগে আৰু কষ্ট অনুভৱ নহয় দিনটো ইমান কষ্ট কৰি যদি অলপ ৰাইজৰ মৰম পাওঁ এই কষ্ট অনুভৱ নহয় তোমাৰ মেইনলি ৰিলছ বিলাকে গৈ থাকে ফেচবুক ৰিলছে লং ভিডিঅ' নকওঁ হয় কি কবা শেষত ধৰা পঢ়াৰ বহুত ইচ্ছা আছিলে তোমাৰ ইচ্ছা কিন্তু এনেকুৱা সমস্যা আহি গ'ল দেউতা বিচনাত পৰি গ'ল বেমাৰত আৰু আৰ্থিক অৱস্থা বেয়া দিন হাজিৰা নকৰিলে ঘৰ নচলে ভাইটি ভণ্টিও সৰু চাউলো কিনিব লাগে ঘৰৰ বস্তু পাতি কিনিব লাগে তাৰপৰা দেউতাক দৰৱো আনিব লাগে যদি মই স্কুল যাওঁ তেনেহ'লে ঘৰ নচলে সেয়েহে মই উপায় নাপায় এইটোৱে পথ বাচিলো যে মই হাজিৰাই কৰিব লাগিব ভাবিলো ভাইটি ভণ্টি ডাঙৰ হ'লে ভাল কাম এটা কৰিব সিহঁতকে পঢ়াম এনেধৰণে গৈছে আৰু তুমি যে ইমান মানুহক হহুৱাই থাকা তোমাৰ ভিডিঅ'বিলাক চাইছো তোমাৰ যিবিলাক ভিউৱাৰ্ছ আছে তেওঁলোকে তোমাকতো নাজানে তুমি ভিতৰত কিমান যন্ত্ৰণা কিমান বিষাদ কিমান কষ্ট লৈ ঘূৰি ফুৰিছা আনক দেখুৱাই হাঁহি আছা নাজানে কিছু লোকে কমেণ্ট কৰে বা কিছু লোকে মেছেঞ্জাৰত মেছেজ কৰে ভাইটি তোমাৰ ঘৰ ক'ত কি কৰে মই তেতিয়া সঁচা কথা কওঁ কিছুমানে বহুত মৰম কৰে কিছুমানে অলপ ক্ষেত্ৰত সহায়ো কৰে 2 পইচা নিজেই সহায় কৰে ইমান কষ্ট কৰা দেখি তেনে ক্ষেত্ৰত ভাল লাগে আৰু কিছুমানে বহুত বেয়াকে কয় তাৰ লগত মই গুৰুত্ব নিদিওঁ আৰু নিজৰ কামখিনি কৰি যাব চেষ্টা কৰোঁ ঠিক আছে শুভেচ্ছা জনাইছো আমি এই কাৰণেই ৰিয়ান ৰক্তিম দুৱাৰাক দেখুৱাইছো ৰিয়ানে কি কৰিছে দিন হাজিৰা কৰি চলিছে আৰু ৰিয়ানে ভিডিঅ' বনাই আনক হহুৱাই আছে ৰিয়ানৰ নিচিনা এনে ধৰণৰ অজস্ৰ হাজাৰ হাজাৰ ছচিয়েল মিডিয়াৰ ক্ৰিয়েটৰ আছে যিসকলে ৰিলছ বনাই আনক হহুৱাই থাকে বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণে ৰিলছ বনাইছে কিন্তু আমি ৰিয়ানক এই কাৰণেই দেখুৱাইছো যে আনক হহুৱাই থকা ল'ৰাটোৱে
কিমান কষ্ট আৰু বিষাদৰ মাজেৰে নিজৰ ঘৰ নিজৰ পৰিয়াল পোহপাল দিবলগীয়া হৈছে পঢ়াৰ কাৰণে যথেষ্ট ইচ্ছা আছিলে ৰিয়ানৰ কিন্তু নিজৰ ঘৰৰ সমস্যা নিজে যদি পঢ়িব লাগে পিতৃক হেৰুৱালে নিজে যদি পঢ়িবৰ কাৰণে কলেজলৈ যাবলগীয়া হয় তেন্তে ৰিয়ানহঁতৰ ঘৰখন নচলে আৰু সেইকাৰণে ৰিয়ানে নিজে দিন হাজিৰা কৰে আৰু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে আৰু তাৰ পৰা যি দুপইচা ৰাহি হয় সেই ধনখিনিৰে তেওঁ সৰু সৰু ভিডিঅ' বনাই বা কেতিয়াবা গীত ষ্টুডিঅ'ত বাণীবদ্ধ কৰাৰ কাৰণে চেষ্টা কৰে আৰু সেইগৰাকী প্ৰতিভাৱান ৰিয়ানক আপোনালোকৰ লগত চিনাকি কৰাই দিয়াৰ কাৰণে চেষ্টা কৰিলোঁ